এয়া আমাৰ পৰিয়ালৰ ডাঙৰ বা আৰু মামো আপং চাকি আছে, পৌৰ আপং, চাইমদ আৰু এয়া জীয়ৰীবোৰ মিলি শাক ছিঙি আছে। লগতে পৰিয়ালৰ সকলো জী জোঙাই মিলি জোঁৱাই খোৱা পাতিছে আজি। সেয়ে সকলোৱে মিলিজুলি এনেকৈ কামবোৰ কৰি আছে। এয়া চাওক। আৰু এইজনী মামো এতিয়া আহি পাইছে। এয়া মাংস পাতত দিব লৈছে। এইজনী মোৰ মানুহজনৰ পেহীয়েক হয় আৰু শহুৰ দেউতাৰ 5জন ভাই ককাইৰ মাজত এজনীয়ে ছোৱালী আছিল। আজি কি বনাব অলপ দেখাম। ইয়াতে দালি তিয়াই থৈছে, তেল আছে আৰু পিঁয়াজ জলকীয়া এইবিলাক আছে। ইয়াতে বিলাহী, আচাৰ, ডিছপ'জেল এইখিনি আছে। লগত আছে কাটি থোৱা মাংস আৰু কি আছে চাওঁ। ইয়াতে ভাত চব্জি বনাই আছে। ভাত বনোৱা হ'ল। এতিয়া পিঁয়াজ কাটি আছে মামো এজনী আৰু এইজনী হৈছে মোৰ মানুহজনৰ ডাঙৰ বা, মানে মোৰ মামো। মামোই আজি চব্জি বনাব। এতিয়া দিছে মাংসখিনি অলপ অলপকৈ এনেকৈ হাতেদি দি লৈছে। গোটেইখিনি মাংস দিলে। এতিয়া লৰাই দিব লৈছে। এনেকৈ লৰাই থাকিব লাগিব, ভালদৰে ভাজি ল'ব এনেকৈ। এতিয়া হালধিখিনি মাকবই দি দিছে। লাহে লাহে এনেকৈ ভাজি থাকিব লাগিব এইটো। জী জোঁৱাইসকলে আজিৰ দিনটোত আমাক নিজে বনাই মেলি খুৱায় আৰু কাইলৈ দিনটোত আমি বনাই মেলি খুৱাব লাগিব। আৰু এয়া গাহৰি মাংসৰ ডাঙৰ ডাঙৰ পিচ এনেকৈ বইল কৰি আছে। এয়া চাওক কিমান ডাঙৰ ডাঙৰ পিচ। এই পিচবোৰ বইল কৰোঁতে অলপ বেছিকৈ টাইম লাগে, যিহেতু পিচবোৰ ডাঙৰ হয়। লগতে এইখিনি মাংস ধুনীয়াকৈ ফ্ৰাই কৰা হৈছে আৰু এতিয়া দিছে ধুনীয়াকৈ ধুই পখালি কাটি থোৱা শাকখিনি দিছে। এয়া চাওক গোটেইখিনি এনেকৈ দিছে। এইটো আমাৰ মিচিঙত কৰৈং বুলি কয়। এয়া এনেকৈ গোটেইখিনি দিব। এয়া চাওক এতিয়া লৰাই দিছে। এইটো এনেকৈ লাহে লাহেকৈ লৰাই থাকিব লাগিব। এয়া চাওক কেনেকৈ লৰাইছে। গোটেইখিনি ধুনীয়াকৈ লৰাই দিলে আৰু এনেকৈয়ে লাহে লাহে ভাজি থাকিব লাগিব। এয়া দাদা দুজনে পিচখিনি উলিয়াইছে। এয়া গোটেইখিনি পিচ উলিয়াইছে এনেকৈ সিজিলে ভালকৈ। আৰু এজন মোৰ মানুহজনৰ ডাঙৰ ভিনদেউ, মোৰ দাদা। ইয়াতে মাটিমাহ চব্জি বনাই আছে। চাওকচোন কিমান ধুনীয়াকৈ উতলি আছে। এয়া ডাঙৰ মামো, মানে মোৰ মানুহজনৰ পৰিয়ালৰ ডাঙৰ বা আৰু এয়া 3জনী মামো মিলি দেউতাৰ ভৰিত ধৰি ভৰি ধুইছে আৰু এনেকৈ সেৱা কৰে, আশীৰ্বাদ দিয়ে। লগতে এজনী এজনীকৈ এনেকৈ ধুইছে। এইজনী বৰমা হয় মোৰ মানুহজনৰ, এইজনী ডাঙৰ বৰমা হয়। এয়া এনেকৈ ধুৱে। আৰু এয়া এখন এখন থালি এনেকৈ ৰেডি কৰি আছে নানী কাকেহঁতক খুৱাবলৈ আৰু এনেকৈ বহিবলৈ দিছে। লগত আছে আমাৰ বৰজনা 3জন। আৰু এটা নিয়ম আছে আমাৰ। লগতে এয়া নিজৰ নিজৰ মা দেউতাক এনেকৈ নতুন কাপোৰ পিন্ধোৱা হয়। এয়া ডাঙৰ মামৈ দেউতাক পিন্ধাইছে আৰু মাক সৰু মামৈ পিন্ধাইছে। আমাৰ এনেকৈ পিন্ধোৱা হয় আৰু থালিখিনি এনেকৈ সজাইছে। এয়া চাওক নানী আৰু কাকেহঁতৰ লগতে এয়া আমাৰ পৰিয়ালৰ ডাঙৰ মাকব আৰু বা, এয়া বাৰ ছোৱালী আৰু মাজুবাৰ ছোৱালী কৃতিকা আৰু জোনে পিন্ধাইছে। এয়া চাওক এইজনী মাজুবা আৰু মাকব, বাহঁতক পিন্ধালে, ভিডিঅ' কৰিব নাপালোঁ মই। আৰু এজনী বাক পিন্ধাই আছে এতিয়া। আৰু এই দুজনী মাজুবাৰ ছোৱালী জোন আৰু অচুৰ। এইজনী হৈছে কৃতিকা, ডাঙৰ বাৰ ছোৱালী।
কাপোৰ পিন্ধোৱা নিয়মটো হ'ল এতিয়া সকলোকে একেলগে বহিব দিছে। এয়া মোৰ নানী আৰু কাকে, এয়া সৰু নানী কাকে, মাকব আৰু বা, এয়া মাজু নানী কাকে, এই দুজনী ডাঙৰ নানী মোৰ মানুহজনৰ বৰমা হয়। এয়া মাজু মাকব আৰু বা, আৰু এজনীও বায়ে হয়। আৰু বহু নিয়ম আছে, এইখিনি ভিডিঅ' কৰিবলৈ নহ'ল। যি জোঁৱাইসকলে ব্লেংকেট বেডশ্বীটৰ পৰা আদি কৰি বহুখিনি বস্তু দিয়া হয় মা দেউতাকক, এইখিনি ভিডিঅ' নকৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।